মাকুমত বৃহৎ পৰিমাণৰ সন্দেহজনক হিৰোইন নগদ ধনসহ 3জন যুৱকক আটক আৰক্ষীৰ। এক বিশেষ সূত্ৰৰ পম খেদি তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত অভিযান চলোৱা আৰক্ষীৰ দলে মাকুম আৰক্ষীৰ সহযোগত মাকুম ট্ৰেফিক পইণ্টৰ সমীপত আটক কৰিবলৈ সক্ষম হয় যুৱককেইজনক। Secret chamber. Oh, I did. Oh, আমার নয়নগড়। আই তুমিয়ে প্রথমে ভিডিও থাকিব লাগে। সব হাতি দিও রে ভিডিও কৰি আছে। ভিডিওবোৰ সব লৈ লৈ আসম হাকি লৈ লবলে। যিবিলাক আছিল সব 2 3 4 কি লাগে আটো 4 5 6 তেতিয়াহ'লে পিছত কাট লাগি গ'ল নাহিব পিছত পিছফালে তেতিয়াহ'লে ভিউটো আপোনাক কম না বেক আঠটা চাবোনৰ বাকচত থকা জব্দকৃত সন্দেহজনক হিৰোইনৰ পৰিমাণ প্ৰায় 94 গ্ৰাম হোৱাৰ বিপৰীতে নগদ ধন 60,000 টকা বুলি জানিব পৰা গৈছে। AS04E 5663 নম্বৰৰ মাৰুতি সুজুকি ছুইফ্ট ডিজায়াৰ আৰু AS23J 0971 এষ্টিলো বাহনত ডিমাপুৰৰ পৰা আহি আছিল যুৱককেইজন। একদম ভাল ভিডিও পাই যাব ভিডিও ওই এবিলাক শুনৰ নেকি মুখ খুলি ক হা মনিয়াই দোকানত আটকাধীন যুৱককেইজন বৰডুমচাৰ ডম্বৰু মৰাণ, নৰোত্তম তামুলী আৰু কৈলাশপুৰৰ লক্ষেশ্বৰ মৰাণ বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে।
7টা নহয় জানো 7টা নহয় জানো 8টা তিনিচুকীয়া আৰক্ষীৰ আমি খবৰ আজি অপাৰেশ্যন এটা ষ্টাৰ্ট হৈছিল ড্ৰাগছৰ সৰবৰাহ হৈ আছে বুলি সেই খবৰৰ ভিত্তিত আমাৰ আজি তিনিচুকীয়া আৰক্ষী অপাৰেশ্যন এটা আছিলে আমি মাকুম তিনিআলিত 3জন ব্যক্তিক কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি 8টা চাবোনৰ বাকচত ছাছপেক্টেড হেৰইন পাইছোঁ 94.25 গ্ৰামছৰ ব্যক্তিকেইজন হৈছে নৰোত্তম তামুলী আৰু ডম্বৰু মৰাণ আৰু লক্ষেশ্বৰ দগুটীয়া আৰু তিনিচুকীয়া জিলাৰে বাকী আমি এতিয়া এই সংক্ৰান্তত আমাৰ এটা কেছ এটা ৰেজিষ্টাৰ কৰি NDPS এক্টৰ আণ্ডাৰত আমি ইনভেষ্টিগেশ্যন চলাই তেওঁলোকৰ লগত আমি এতিয়া 60,000 টকা পাইছোঁ সেইখিনিও আমি এতিয়া জব্দ কৰিছোঁ ক'ৰ পৰা আহি আছে বুলি জানে আৰু এতিয়া পৰ্যায়ত আছে কিন্তু তেওঁলোক মুছপল্লী ডিমাপুৰৰ ফালৰ পৰা আহি আছিল আৰু 3জন ব্যক্তিৰে 2জনৰ ঘৰ বৰডুমচাত আৰু এজনৰ ঘৰ কাকপথাৰ অন্তৰত চ' আমি আশা কৰিছোঁ আমি সেইটো ফালে তেওঁলোকে অৰুণাচলৰ পিনে বস্তুখিনি সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছোঁ বজাৰ মূল্য কিমান হ'ব এনে এতিয়া আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত এইখিনি মূল্য প্ৰায় 20 লাখ মান টকাৰ হ'ব বুলি Bureau Report, Assam Today.